বাইক ৰেলী নহয়, কোনো ৰাজনৈতিক দলৰো সমদল নহয়, তেন্তে কিহৰ বাবে বাইকৰ এই অন্তহীন লাইন? কিহৰ বাবে এনেদৰে শাৰী পাতি আছে এওঁলোকে? ত্ৰিপুৰাৰ আগৰতলা চহৰৰ এই দৃশ্য, বাইকৰ এই লানি নিচিগা শাৰী আচলতে এটা তেল ডিপুৰহে। এওঁলোক আহিছে বাইকত তেল ভৰাবলৈ। তেল শর্ট বলতে তেলটা এমনি আইছে রাস্তার ভিতরে 10 পড়ছে এই কারণে তেল আইতেছে না। আর কি ওই তো এই আজকালি আউনের সম্ভাবনা আছে ঢুকে যাব তেল। রোদ বৰষুণ কাটি কৰি এওঁলোকে শাৰী পাতিছে বাইকত পেট্ৰল ভৰাবলৈ। তেল ডিপু আছে 1-2 কিলোমিটাৰ আঁতৰত, বহু যোজন দূৰত। কোনোবাই বাইকতে বহি অপেক্ষা কৰিছে, কোনোবাই বাইক ঠেলি ঠেলি অলপ আগুৱাই গৈছে। ত্ৰিপুৰাৰ আগৰতলাত পেট্ৰল ডিজেলৰ এয়া মহাসংকট। অসম ত্ৰিপুৰা সংযোগী পথত হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে ৰেল যাতায়াত। বোকা মাটিয়ে পুতি পেলাইছে ৰেলপথ, যাৰ ফলত আগৰতলাত যোৱা কেইবাদিনো ধৰি পেট্ৰল ডিজেলৰ সংকটে দেখা দিছে। আগৰতলাৰ তেল ডিপুত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী। একোটা তেল ডিপুত 1-2 কিলোমিটাৰলৈকে বাহনৰ দীঘলীয়া শাৰী দেখা গৈছে। মোটামুটি ভালোর দিকে তবুও 2-3 দিন সময় লাগবে, পরিস্থিতিটা স্বাভাবিক হয়েছে আর কি। এখন মোটামুটি গাড়ি আসছে গোয়ার থেকে, তো গোয়াতে মাঝে মধ্যে বন্ধ থাকে, একটু আবার খোলা থাকে, জাম থাকে আর কি। তো আবার তো গাড়ি আসবে আজকে। ক'ৰবাত যদি বাইকৰ দীঘলীয়া শাৰী, ক'ৰবাত তেল নাপাই উভতি গৈছে গ্ৰাহক। তেল ডিপুত নো পেট্ৰল নটিচ আঁৰি থৈছে বহু ঠাই। ইপিনে অসমৰ বৰাকতো তেলৰ বাবে হাহাকাৰ। তেল ডিপুত নাই পেট্ৰল ডিজেল, ক'ৰবাত বন্ধ পেট্ৰল পাম্প, ক'ৰবাত ষ্টক নীল, আৰু ক'ৰবাত সকলোকে দিছে কিঞ্চিত কিঞ্চিত। গোয়ারের থেকে লাভদিন থেকে মাল আছে বাই রোডে, তো বাই রোডটা কিছুক্ষণ ভালো থাকে, কিছুক্ষণ খারাপ, সেই জন্য একটু মালটা আসতে দেরি হচ্ছে। গাড়ী বাইকত তেল ভৰাবলৈ আহি উদাস মনে উভতিছে গ্ৰাহক। যোৱা 4 দিনমান ধৰি বৰাক উপত্যকাৰ জিলাসমূহত দেখা দিছে পেট্ৰল ডিজেলৰ মহাসংকটে। হাইলাকান্দি জিলাত 3 দিন ধৰি তেলৰ সংকটৰ পাছত কৰিমগঞ্জ জিলাতো আৰম্ভ হৈছে তেলৰ নাটনি। কৰিমগঞ্জ চহৰ তথা জিলাখনৰ বিভিন্ন প্ৰান্তত কি হৈছে বা হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ ষ্টক। বহু ডিপুত তেল এটোপালো নাই। আনহাতে যিকেইটা ডিপুত কিছু তেল আছে, তেওঁলোকেও হিচাপ কৰি কৰি গ্ৰাহকক দিছে সীমিত পৰিমাণৰ তেল। সৰু গাড়ীক 300 টকাৰ তেল দিছে, ডাঙৰ বাহনক দিছে 500 টকাৰ তেল, যাতে সকলো গ্ৰাহকৰে ন্যূনতম চাহিদা পূৰণ কৰিব পাৰে ডিপুসমূহে। তাৰ বাবেও পেট্ৰল পাম্পসমূহত দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে গ্ৰাহকে। তেল নাই, তারা কিতা কইছে? তারা তেল নাই, গাড়ির জায়গা থেকে গাড়ি আনে। হঠাৎ তেলৰ এই সংকটে জোৰদাৰ কৰিছে বৰাকবাসীক। কিন্তু কিয় হৈছে এই তেলৰ নাটনি? नहीं आ रहा है अभी बाहर से, ये डिपू से, क्योंकि रास्ता ब्लॉक है। पहले गुवाहाटी में तो मिलता था, गुवाहाटी में अभी पेट्रोल नहीं है, सिलचर में पेट्रोल नहीं है। अभी लमडिंग से आ रहा है, तो लमडिंग आप लोगों का रास्ता खराब है, तो गाड़ी आ नहीं सक रहा है, जाम है रास्ता। आज 2 दिन हो गया गाड़ी खड़ा है। উল্লেখযোগ্য যে প্ৰকৃতি ৰুষ্ট হোৱা বাবেই বৰাকত নাটনি হৈছে পেট্ৰল ডিজেলৰ। প্ৰবল বৰষুণৰ বাবে বৰাকলৈ আহিব পৰা নাই তেলৰ টেংকাৰসমূহ। আধবাটতে আবদ্ধ হৈ আছে তেল কঢ়িওৱা টেংকাৰসমূহ। ডিমা হাছাও জিলাত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে মালবাহী ৰেলৰ চলাচল বন্ধ ৰখা হৈছে। আনহাতে গুৱাহাটীৰ পৰা মেঘালয় হৈ যোৱা 6 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব পৰা নাই তেলৰ টেংকাৰ। পথ বেয়া হোৱা বাবে লামডিং হৈও যাব পৰা নাই বাহন। ডিমা হাছাও হৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইষ্ট ৱেষ্ট কৰিডৰৰ অৱস্থাও শোচনীয় হোৱাৰ ফলত আবদ্ধ হৈ আছে তেল কঢ়িওৱা বাহনসমূহ। ফলত কেৱল তেলেই নহয়, নিত্য প্ৰয়োজনীয় সামগ্ৰী, শাক পাচলিৰো নাটনি আৰম্ভ হৈছে বৰাকৰ 3খন জিলাত। কৰিমগঞ্জৰ পৰা গৰিছ নদীৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।